জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত এটা দীঘলীয়া পোষ্ট কৰিছে যিটো পোষ্ট এনে ধৰণৰ যি দীঘলীয়া পোষ্ট আন কোনোদিনে কৰা নাছিল জুবিন গাৰ্গৰ যি প্ৰিয় শিল্পী সকলোৱে হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গৰ মৃত্যুৰ হোৱাৰ পিছত এনে ধৰণৰ পোষ্ট নাইবা এনে ধৰণৰ যি দীঘলীয়া পোষ্ট এই ধৰণৰ দীঘলীয়া পোষ্ট কেতিয়াও নাইবা কোনোদিনেই কৰা নাছিল পত্নী গৰিমা শইকীয়া গাৰ্গে যি সময়ত সমগ্ৰ অসমে হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত এতিয়াও দুখ প্ৰকাশ কৰি আছে নাইবা সেই মৃত্যুৰ যি তদন্ত সেই তদন্তৰ ন্যায় বিচাৰিছিলে সেই সময়ত কেৱল অকল পৰিয়ালেই নহয় সমগ্ৰ অসমে কান্দোনত ভাঙি পৰি আছে বৰ্তমানো কিন্তু সেই সময়তে সেই তদন্তৰ যি চাৰ্জশ্বিট 12 ডিচেম্বৰত যি চাৰ্জশ্বিট দাখিল কৰিছিলে এছআইটিয়ে সেই এছআইটিয়ে দিয়া যি তদন্তৰ যি চাৰ্জশ্বিটখন সেই চাৰ্জশ্বিটখনৰ যি ফাৰ্ষ্ট এখন কপি তেখেতসকলে নাইবা গৰিমা শইকীয়া গাৰ্গৰ পৰিয়ালে নাইবা গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে পঢ়িছে আৰু তাৰ পিছতে এক দীঘলীয়া শাৰীৰে ফেচবুকত 7টা পইণ্ট দি এটা দীঘলীয়া শাৰী ফেচবুক পোষ্ট কৰিছে য'ত ক্ষোভ উজাৰাৰ লগতে বিভিন্ন কথা বহু কথা উল্লেখ কৰিছে যি চাৰ্জশ্বিটখনত যি কথা উল্লেখ আছিল নাইবা চাৰ্জশ্বিটখনত যেনে ধৰণৰ তদন্ত প্ৰক্ৰিয়া যি ধৰণৰ তদন্তত যি ওলাইছিল কথা সেই চাৰ্জশ্বিটত পঢ়ি সেই চাৰ্জশ্বিটখন পঢ়িয়ে এতিয়া গৰিমা শইকীয়া গাৰ্গে বিভিন্ন কথা নাইবা বহু দীঘলীয়া শাৰী ফেচবুকত লিখা দেখা পোৱা গৈছে আমি শুনাই আছোঁ সেই ফেচবুক পোষ্ট মই পঢ়ি শুনাই দিছোঁ আপোনালোকক আমি জনাই আছোঁ জুবিন গাৰ্গ নোহোৱাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে এনে ধৰণৰ দীঘলীয়া ফেচবুক পোষ্ট লিখা নাছিল আৰু আজি প্ৰথমবাৰৰ বাবে এনে ধৰণৰ এক দীঘলীয়া শাৰীৰে যি ফেচবুক পোষ্ট কৰিছে নিশ্চয়কৈ সেয়া অত্যন্ত দুখজনক নাইবা যি লিখা আছে তাত সেয়া মই পঢ়ি শুনাই দিছোঁ লিখিছে ইয়াত জুবিন নাই বুলি আজিও মানি ল'ব পৰা নাই কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত এনেধৰণে এটা ফেচবুক পোষ্ট লিখিছে গৰিমা শইকীয়া গাৰ্গে আৰু লিখিছে তাতকৈও প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ হত্যা এনেধৰণৰ এক যি দুখজনক যি হত্যা হ'ল বুলি যি চাৰ্জশ্বিটখনত উল্লেখ আছিলে তাৰপিছতেই পত্নী গৰিমা শইকীয়া গাৰ্গে সেই চাৰ্জশ্বিটখন পঢ়ি এনেধৰণৰ দুখ প্ৰকাশ কৰিছে ফেচবুকত এনেধৰণৰ এক দীঘলীয়া শাৰী ফেচবুকত লিখিছে ফেচবুকত পোষ্ট কৰা দেখা পোৱা গৈছে তাত লিখিছে আকৌ এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল হ'ল যোৱা 12 ডিচেম্বৰত বৃহৎ এক চাৰ্জশ্বিট ৰাজ্যত ৰেকৰ্ড হ'ল এই চাৰ্জশ্বিট লৈ বহু আলোচনা চলি আছে বহু মন্তব্য সপক্ষে বিপক্ষে আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ আৰু কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছিলোঁ অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ হয় পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই তেখেত অসুস্থ হৈ পৰিছিল আৰু সেই অসুস্থতাৰ মাজতেই পঢ়িবলৈ তেখেতে এই ফাৰ্ষ্ট কপিখন পঢ়িবলৈ চেষ্টা কৰিছে আৰু তাৰপিছতে এনেধৰণৰ ফেচবুক পোষ্ট তেখেতে দীঘলীয়া শাৰীৰে ফেচবুক পোষ্ট যোগে এনেধৰণৰ লিখিছে অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ অপ্ৰাণ চেষ্টা কৰিছোঁ আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত তথাপি এই মুহূৰ্তত মনলৈ অহা দুটামান কথা ক'ব বিচাৰিছোঁ অনুগ্ৰহ কৰি কথাবোৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক হয় নিশ্চয়কৈ সেই যি চাৰ্জশ্বিটখন 12 ডিচেম্বৰত যি তদন্তৰ যি এছআইটি যি চাৰ্জশ্বিট দাখিল কৰিছিলে 12 ডিচেম্বৰত আৰু তাৰপিছতেই বহুতেই সেই চাৰ্জশ্বিটখনৰ সপক্ষে মাতিছিল নাইবা বহুতেই বিপক্ষে মন্তব্য কৰিছিল সামাজিক মাধ্যমত এনেধৰণৰ বহুতেই সপক্ষে বিপক্ষে মাত মাতিছিল আৰু তাৰপিছতেই কিন্তু সেই যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনক লৈ বহু চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু তাক লৈ আকৌ অনুগ্ৰহ কৰিছে যাতে এই চাৰ্জশ্বিটখনক লৈ যি আজি গৰিমা শইকীয়া গাৰ্গে যিসমূহ লিখিছে সেই কথাবোৰত যাতে কোনো নিগেটিভভাৱে নলয় কোনো যাতে ঋণাত্মকভাৱে নলয় সেই তাক লৈ গৰিমা শইকীয়া গাৰ্গে এই ফেচবুক যোগে অনুগ্ৰহ কৰিছে এই চাৰ্জশ্বিটখন পঢ়াৰ পিছত তেখেতে এই যি লিখিছে যি দীঘলীয়া শাৰী 7টা পইণ্ট দিছে এই 6টা পইণ্ট দিছে সেই 6টা পইণ্টৰে প্ৰথমটো হৈছে
চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থালৈ কেইবাদিন আগৰে পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল। শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSD অৰ্থাৎ যি কম্পিউটাৰত থকা যি SSD, সেই SSDত ৰুম বুকিঙৰ যি লিষ্ট পোৱা হৈছে তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। হয়, নিশ্চয়কৈ সেই যি SSD নাইবা যি সেই ৰুম বুকিঙৰ যি তালিকা আছিল সেই লিষ্ট পোৱাৰ পিছতেই তাত উল্লেখ আছিল যে জুবিন থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে। পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰি দিয়ে থাকিবলৈ। প্ৰথমতে জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত জুবিন গাৰ্গক ৰাখিবলৈ ব্যৱস্থা কৰা হৈছিল আৰু তাৰপিছত কিন্তু ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে বেলেগ ব্যৱস্থা কৰিছিল বুলি সেই SITখনত উল্লেখ আছে। আৰু উল্লেখ আছে যে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ 3টা ৰুম বুক কৰি টিমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টিমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজত, কিন্তু ছিংগাপুৰত গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছিল বুলি জনায়। প্ৰথমতে কোৱা হৈছিল দ্য ভিলেজত, ছিংগাপুৰত গৈ প্ৰথমতে কোৱা হৈছিল যে জুবিনৰ টিমৰ বাবে ঠিক কৰা হৈছিল প্ৰথমতে দ্য ভিলেজ, আৰু ছিংগাপুৰত গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই কিন্তু তাক ফোনতে অন্য স্থানত থকাৰ ব্যৱস্থা জনায় সিদ্ধাৰ্থ শৰ্মাক, য'ত পেন পেচিফিকতহে কৰা হৈছিল বুলি যেতিয়া ছিংগাপুৰত জুবিন গাৰ্গে গৈ পাইছিল তাৰপিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাক জনাইছিল যে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক, সেই সিদ্ধাৰ্থক জনাইছিল যে পেন পেচিফিকতহে কৰা হৈছিল জুবিন গাৰ্গৰ থকা ব্যৱস্থা। আৰু লিখিছে যিজন ব্যক্তিক এটা ডাঙৰ বিষয়, এটা ডাঙৰ কথা ইয়াত উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেইন এম্বেচেডৰ হিচাপে নিয়ন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল, সেইজন ব্যক্তি থকাৰ ব্যৱস্থালৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয়? হয়, নিশ্চয়কৈ ইয়াত এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে, কিয়নো যাক জুবিন গাৰ্গক ফেষ্টিভেলৰ ব্ৰেইন এম্বেচেডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তিক যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিম বুলিও ভাবুকি দিছিল, সেইজন ব্যক্তি থকাৰ ব্যৱস্থালৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয় বুলি ইতিমধ্যে এই যি ফেচবুক পোষ্ট যোগে প্ৰশ্ন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে যে এই থকা মেলালৈ এজন ব্ৰেইন এম্বেচেডৰ জুবিন গাৰ্গক থকাৰ ব্যৱস্থাৰ সিদ্ধান্তক লৈ ইমান কিয় খেলিমেলি বুলি প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ। এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ'ব লাগিছিল। হয়, নিশ্চয়কৈ প্ৰথম অৱস্থাত যিহেতু ব্ৰেইন এম্বেচেডৰ হিচাপে জুবিন গাৰ্গক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু তাত অন্য পুৰুষৰ নাইবা অন্য আন এজন ব্যক্তিৰ সৈতে অনুজ বৰুৱাৰ সৈতে কিয় ৰুমত শ্বেয়াৰ কৰিব লগা হৈছিল, এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল নে নাই, সেই প্ৰশ্ন উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু 2 নম্বৰ পইণ্টত কৈছে জুবিন গাৰ্গে অসমতেই হওক দেশৰ আন কোনো ঠাইতেই হওক বা অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও চেক নকৰে। সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই চেক ইনৰ কামবোৰ কৰে। গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল। হয়, নিশ্চয়কৈ জুবিনে কেতিয়াও হোটেলৰ ৰুম চেক ইন চেক আউট কোনো ধৰণৰ সেই ব্যৱস্থাত তেখেতে কোনো লোৱা নাছিল, কোনো ধৰণৰ তাত গুৰুত্ব দিয়া নাছিল। কেৱল মেনেজাৰে সেই গুৰুত্ব ল'ব লাগিছিল আৰু সেইকাৰণেই হয়তো সেই য'ত ছিংগাপুৰত
তেনেধৰণৰ সেই ব্যৱস্থাপনাত জুবিন গাৰ্গে সেইটো অৱগত নাছিল আৰু এই কথাবোৰত নিশ্চয় অভিসন্ধিহে আছিল। হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা, ইমানবোৰ খেলিমেলি, ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল, কিবা অভিসন্ধি আছিল, সেই কথাবোৰ স্পষ্ট হৈ আছে। সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপকীয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক। এইদৰে উল্লেখ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে যে এটা ৰুম বুকিঙক লৈ ইমান খেলিমেলি কিয়। ৩ নম্বৰ পইণ্টত কোৱা হৈছে, শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল। অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল আৰু সেই কথাই জুবিনক নেৰানেপেৰাকৈ কৈছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হ'লেই এতিয়া নগ'লে বহুত ডাঙৰ কথা হ'ব। এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ'ব লাগে, তেনে কোনো এগ্ৰিমেণ্ট আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল। মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ। জুবিন গাৰ্গ যিকোনো এজন সাধাৰণ ব্যক্তি নহয়, তেওঁৰ বাবে যি ব্যৱস্থা হ'ব লাগিছিল একোৱেই কৰা নহ'ল আয়োজকৰ তৰফৰ পৰা। এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয়? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে যে সামান্যতম ছেফটি আৰু ছিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ'ল কিয়? মাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল। আৰু এইদৰে ফেচবুক যোগে যি দীঘলীয়া শাৰীত যি লিখিছে, সেই দীঘলীয়া শাৰীত ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে এইবোৰ কথা নিশ্চয়কৈ ক্ষোভ উজাৰি লিখিব লগা হৈছে। এনেধৰণৰ যি ফেচবুক পোষ্ট, সেই ফেচবুকত এনেধৰণৰ ক্ষোভ উজাৰি লিখিব লগা হৈছে, দুখ প্ৰকাশ কৰিছে। 4 নম্বৰত কোৱা হৈছে, আৰু এটা কথা চাৰ্জশ্বিট পঢ়িহে আমি জানিবলৈ পালোঁ জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি কিবা 10খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল, য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব। হয়, নিশ্চয়কৈ এই মুহূৰ্তত এই কথাষাৰ, এই লাইন যি পঢ়িলোঁ, এই শাৰী কিন্তু আটাইতকৈ ডাঙৰ কথা, হয়তো আমি কোনেও সেই কথা গম পোৱা নাছিলোঁ, নাইবা জুবিন গাৰ্গক সেই কথা যিহেতু ইয়াত কোৱা হৈছিল যে জুবিন গাৰ্গৰ যি ওৱান লাষ্ট টুৰ অৰ্থাৎ যি শেষৰটো ভ্ৰমণ, সেই শেষৰটো ভ্ৰমণত কিবা 10খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থই প্লেন কৰিছিল। সেই কথা উল্লেখ কৰা হৈছে এই চাৰ্জশ্বিটখনত, য'ত জুবিন গাৰ্গে লাইভ শ্ব'ৰ দ্বাৰা অৱসৰ ল'ব। জুবিন গাৰ্গে যি য'ত ওৱান লাষ্ট টুৰ, সেই 10খন চিটিৰ এখনত সিদ্ধান্ত ল'ব জুবিন গাৰ্গে যে তেখেতৰ যি লাইভ শ্ব', সেই লাইভ শ্ব'ত তেখেতে ক'ব যে তেওঁ আৰু অৱসৰ ল'ব, এই ঘোষণা কৰিব বুলি কোৱা হৈছিল সেই চাৰ্জশ্বিটত। সেয়াহে আজি পঢ়ি প্ৰথম গম পালোঁ বুলি পত্নী গৰিমা শইকীয়া গাৰ্গে ইয়াত লিখিছে। এই কথাবোৰ আমি কেতিয়াও শুনা নাজানিছিলোঁ, আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনেও জনা নাছিল, এই কথা কোনেও জনা নাছিল। হয়, নিশ্চয়কৈ এই কথা আজি প্ৰথমবাৰৰ বাবে এই কথা পত্নী গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট যোগে আমি আপোনালোকক জনাই আছোঁ যে ওৱান লাষ্ট টুৰ বুলি কিবা 10খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল, আৰু য'ত জুবিন গাৰ্গে লাইভ শ্ব'ৰ দ্বাৰা জনাব যে তেখেতে অৱসৰ ল'ব। আৰু এই কথা কোনেও জনা নাছিল, নাইবা কোনেও শুনা নাছিল, আনকি তেওঁৰ বেণ্ড, নিজৰ যি মিউজিক যি বেণ্ড আছিল, নাইবা সেই পৰিয়ালৰ লোক নাইবা কোনোবা বন্ধু কোনেও জনা নাছিল এই কথা যে তেখেতে কোনোবা এটা শ্ব'ত শেষৰ বাবে যাব আৰু তাত ক'ব যে তেওঁ অৱসৰ ল'ব। এয়া নতুন কথা, আজি এক্সক্লুজিভ ক'ব লাগিব এই কথা, যে নতুন কথা, যি কথা ইয়াৰ পূৰ্বে কেতিয়াও শুনা নাছিল, কোনেও কোৱা নাছিল। এই SIT থ্ৰুদি আজি সেই SITত উল্লেখ কৰা হোৱাত আজি পত্নী গৰিমা শইকীয়া গাৰ্গে ইয়াত লিখিছে এনেদৰে, আৰু লিখিছে ইয়াতে, জুবিনে অৱসৰ এতিয়াই ল'ব কিয়? আমি নালাগে, তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল। মই গোটেই জীৱন তেওঁৰ নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ। চাৰ্জশ্বিট পঢ়ি জানিব পাৰিছোঁ সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষৰবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননিও বহাই লৈছিল। হয়, নিশ্চয়কৈ এয়াও এক ডাঙৰ ৰহস্য, যিহেতু মেনেজাৰ, তেখেত সিদ্ধাৰ্থ শৰ্মাই যি মেনেজাৰ, সেই মেনেজাৰে
জুবিন গাৰ্গে শেষৰ বাবে শ্ব' কৰিব বুলি বিহুৰ কমিটিৰ পৰা মাননীও বহাই লৈছিল আৰু যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি? এয়াও এক ডাঙৰ ৰহস্য ইয়াত ওলাই পৰিছে, কিয়নো জুবিন গাৰ্গৰ শেষৰ ওৱান লাষ্ট শ্ব'ৰ কথা কৈ যি লাইভ শ্ব'ৰ যোগে যি অৱসৰ লোৱাৰ কথা ঘোষণা কৰিব বুলি সিদ্ধাৰ্থ শৰ্মাই কৈছিল আৰু সিদ্ধাৰ্থ শৰ্মাই প্লেন কৰিছিল আৰু তাৰ বাবেই কিন্তু জুবিন গাৰ্গৰ যিসমূহ বিহুৰ অনুষ্ঠান হ'ব সেই হ'বলগীয়া অনুষ্ঠানসমূহৰ মাননীও বহাই লৈছিল যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আৰু তাৰ সেই যি সেই মাননীৰ ৰেকৰ্ড কিন্তু লিখা হোৱা নাছিল। আৰু এনে ক্ষেত্ৰতেই প্ৰশ্ন উত্থাপন হয় যে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি হোৱা নাছিল আৰু লিখিত চুক্তি নোহোৱাৰ কাৰণ কি হ'ব পাৰে বুলিও প্ৰশ্ন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। 5 নম্বৰত লিখিছে 75 মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বিটত উল্লেখ আছে যে ওচৰতে ST জোনছ আৰু লেজাৰ্ছ আইলেণ্ডৰ বাবে AED আৰু মেডিকেল এছিষ্টেন্স আছিল। এটা সংযোগী বাটো আছিল, অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ'ল? এক ডাঙৰ প্ৰশ্ন। এয়া প্ৰশ্ন উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে, নাইবা চাৰ্জশ্বিটখন পঢ়ি এনেধৰণৰ লিখিবলৈ বাধ্য হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু লিখিছে ছিংগাপুৰৰ আৱাসীকেইজনে সেই কথা নাজানিছিল নেকি? ইয়াতত থকা কোনোৱেই কিয় নাভাবিলে যে ছেফটি বৰ্ড এখন আঁৰি লিখি থোৱা আছিল ছুইমিং এট ইয়ৰ অ'ন ৰিস্ক, ন' ডাইভাৰ্ছ এভেইলেবল বুলি। হয়, নিশ্চয়কৈ তাত লিখা আছিল যে ছুইমিং এট ইয়ৰ অ'ন ৰিস্ক, ন' ডাইভাৰ্ছ এভেইলেবল বুলি লিখা আছিল ইয়তখনত। কিন্তু ইয়তখনত এইখিনি বাক্য এইখিনি শাৰী লিখি থকাৰ পিছতো কিয় জুবিন গাৰ্গক সেই সাগৰত সাঁতুৰিবলৈ এনেধৰণৰ অৱস্থাত যি অসুখী অৱস্থাত জুবিন গাৰ্গক কিয় সাগৰত নামিবলৈ দিয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু লিখিছে ইয়াতে যিকোনো আয়োজনৰ বাবে ছেফটি মেজাৰ্ছৰ কথা চিন্তা কৰাটো মুখ্য। আমি হেৰুৱাইছোঁ, গোটেই অসমে হেৰুৱাইছে এক সত্তা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ। ইয়তখনতো ছেফটি বা মেডিকেল এছিষ্টেন্সৰ বাবে একোৱেই নাছিল। এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ'ল। যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয়, জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে, লাগিলে নিজৰ প্ৰফেশ্যনেল লছ অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয়, তেনে এজন ব্যক্তিক ইমান অনাদৰ কিয় কৰা হ'ল? হয়, নিশ্চয়কৈ এই ক্ষোভ উজাৰিছে নাইবা দুখ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে, কিয়নো যি মেডিকেল এছিষ্টেন্স সেই মেডিকেল এছিষ্টেন্স নথকাৰ বাবেই হয়তো এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। দুখ প্ৰকাশ কৰিছে, কিয়নো যিগৰাকী ব্যক্তিয়ে বাটে ঘাটে কিবা আঘাত পাই থকা মানুহেই নহয়, জীৱ জন্তু চৰাই চিৰিকটিকে আদি কৰি চিকিৎসাৰ বাবে তুলি নি হস্পিটেলত ভৰ্তি কৰাইছিল, চিকিৎসা কৰাইছিল, লাগিলে সেয়া নিজৰ প্ৰফেশ্যনেল কিবা ক্ষতিয়ে হওক নাইবা ব্যক্তিগত কিবা ক্ষতিয়ে হওক নাইবা ক'ৰবাত পলম হোৱা বুলি বহু বিতৰ্কৰো সৃষ্টি হৈছিল। তেনেধৰণৰ কাৰ্যক আওকাণ কৰি জুবিন গাৰ্গে তেনেধৰণৰ যি শুশ্ৰূষা কৰিছিল সমাজৰ হকে, সেই গৰাকী ব্যক্তিক কিয় এনেধৰণৰ অনাদৰ কৰা হ'ল নাইবা মেডিকেল এছিষ্টেন্স নাইবা মেডিকেল যি ট্ৰিটমেণ্ট দিব লাগিছিল সেই সময়ত কিয় দিয়া নহ'ল বুলি তেনেধৰণৰ সেই সুখ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু লিখা হৈছে আমাৰ দৃষ্টিত এই ইয়তখনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দুখী আৰু সকলো বিচাৰৰ আওতালে আহক। কথা সিমানেই। শেষৰটো পইণ্টত লিখিছে আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল। চিৰ্জাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিলে, তাকো আনএটেণ্ডেড, সেইটো সম্পূৰ্ণ ক্ৰাইম। পানীত তেওঁৰ ভমিটিং হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে। এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে? ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাব দে ইংগিত। কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মছগুল হৈ থকা কিমান অসহনীয় এইবোৰ। পানীত ডুবি যোৱাৰ পিছত ইয়ত লৈ উঠাই আনোতে তেওঁৰ দাঁতে লাগিছে আৰু টাং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰৱাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে। তাৰপিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থ'লে। আনট্ৰেইন মানুহে CPR দিছে, তেওঁৰ ৰিষ্ট ভাঙিছে,
মূৰতো আঘাত আছিল তেওঁৰ কেনেকৈ ক'ত সেই আঘাত পাইছিল হয় নিশ্চয়কৈ জুবিন গাৰ্গত সেই যি পষ্টমৰ্টেম যি ৰিপৰ্ট সেই ৰিপৰ্টত তেখেতৰ মূৰত আঘাত পোৱা বুলি উল্লেখ আছিল আৰু ৰিবছ হাড় ভাঙিছিল জুবিন গাৰ্গক আৰু সেই কথা এই যি চাৰ্জশ্বিটখন পঢ়ি এতিয়া দুখ প্ৰকাশ কৰিছে নাইবা ক্ষোভ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু লিখিছে কেনেকৈ ক'ত সেই আঘাত পাইছিল হাওঁফাওঁত পানী জমা হৈ আছিল ছিংগাপুৰৰ এজনে কৈছে ইয়টত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল বহুত কষ্ট পালে তেওঁ এই কথাবোৰ ভাবিবলৈও ভয় লাগে বুকু কঁপি যায় এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে এই 6টা পইণ্ট উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে যিহেতু চাৰ্জশ্বিটখন বহু দীঘলীয়া আৰু সেই চাৰ্জশ্বিটখনৰ প্ৰথমটো কপি পঢ়ি আজি এনেধৰণৰ যি দীঘলীয়া ফেচবুক পোষ্ট কৰিছে ইয়াৰ আগত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ইয়াৰ পূৰ্বে কিন্তু কেতিয়াও পত্নী গৰিমা শইকীয়া গাৰ্গে এনেধৰণৰ দীঘলীয়া পোষ্ট কৰা নাছিল ফেচবুকত আজি যি লিখিছে বৰ বিশ্লেষ যিসমূহ বিস্ফোৰক যি মন্তব্য দিছে যি বিস্ফোৰক শব্দ যি লিখিছে সেই শব্দৰ আঁৰত কিন্তু বহু কথা সোমাই আছে বহুত এতিয়াও সেই যে তদন্ত হ'ব লাগে কেনেধৰণৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে সেই SITৰ তদন্ত প্ৰক্ৰিয়াত নাইবা যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনত যিসমূহ কথা লিখা আছে উল্লেখ আছে সেইসমূহৰ আঁৰত কেনেধৰণৰ তেখেতসকলে কি ব্যৱস্থা গ্ৰহণ কৰিছিলে জুবিন গাৰ্গক সেই ছিংগাপুৰত তাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ পিছতে কিন্তু এই 6টা পোষ্ট কৰাৰ পিছতেই কিছু দুখজনক পোষ্টও লিখিছে কথা লিখিছে নাইবা ক্ষোভ উজাৰিছে আমি শুনাই দিছোঁ সেই কথা সেই যি শাৰী লিখিছে সেই বাক্য সেই শাৰী আমি শুনাই দিছোঁ এই গোটেইবোৰ মানুহ নহয় একোটা দানৱ যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ আমাৰ ঘৰখন অসমখন থান-বান হৈ গ'ল ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক এইদৰে শাস্তি বিচাৰিছে যিসমূহ জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত যিসমূহ অভিযুক্ত আছে সেই অভিযুক্তসমূহক যাতে উপযুক্ত শাস্তি প্ৰদান কৰে নাইবা উপযুক্ত শাস্তি পাওক অসুৰ বুলি সম্বোধন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ থানথিত লাগিছিলহে তাকো এই অসুৰবিলাকৰ সহ্য নহ'ল হয় দুখ প্ৰকাশ কৰিছে আৰু ক্ষোভ প্ৰকাশো কৰিছে লগতে যে এই অসুৰবিলাকৰ সহ্য নহ'ল যি সময়ত 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা সেই জুবিন গাৰ্গৰ ঘৰত সময়ৰ সোঁতত মাথো অলপ থানথিত লাগিছিলহে বুলি উল্লেখ কৰিছে আৰু তাতো সেই অসুৰবিলাকৰ কিন্তু সহ্য নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে মৃত্যুৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন ডেকা পুত্ৰক হেৰুৱা এজন অসহায় পিতৃ নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুৱা এজনী ভগ্নী আৰু মই যাৰ বাবে জুবিনেই সকলো আছিল এনেধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে পিতৃৰ দুখৰ কথা লিখিছে ভগ্নীৰ দুখৰ কথা লিখিছে আৰু নিজৰো এক পত্নী হৈ এগৰাকী নিজৰ স্বামীক হেৰুৱাৰ যি দুখ বেদনা সেই দুখ বেদনা আজি এই চাৰ্জশ্বিট পঢ়াৰ পিছতেই পুনৰ এবাৰ প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু লিখিছে এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত এই সময়ত আমি আশা কৰিছোঁ SITয়ে দাখিল কৰা চাৰ্জশ্বিটখন উপযুক্ত সাক্ষ্য প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি জাৰি চাইছে গতিকে এই মুহূৰ্ততো যদি তেওঁলোকে ভাবে এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটো অভিযুক্ত কেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞসকলো আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয় আৰু এইদৰে বৰ দীঘলীয়া পোষ্ট ফেচবুক যোগে শ্বেয়াৰ কৰিছে ফেচবুকত দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে বৰ যিসমূহ কথা যি SITৰ তদন্তত যি চাৰ্জশ্বিটখনত সেই চাৰ্জশ্বিটখনত যি লিখা আছিল উল্লেখ কৰা আছিল সেইটো পঢ়াৰ পিছতে এতিয়া পত্নী গৰিমা শইকীয়া গাৰ্গে ক্ষোভৰ লগতে দুখ প্ৰকাশ কৰি এটা দীঘলীয়া শাৰী লিখিছে 6টা পইণ্ট দি লিখিছে এনেধৰণৰ বহুত
বহু বিস্ফোৰক কথা তেখেতে লিখিছে কিয়নো তেখেতে দুখ প্ৰকাশ কৰিছে কিয়নো তেখেতক যি সময়ত ব্ৰেণ্ড এম্বেচাডৰ বুলি নিমন্ত্ৰণ কৰা হৈছিল জুবিন গাৰ্গক সেই অনুষ্ঠানত ছিংগাপুৰৰ যি অনুষ্ঠান হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি অনুষ্ঠান আছিল তাত তেখেতক ব্লেকমেইল কৰি লৈ যোৱা হৈছিল বুলি তেখেতে উল্লেখ কৰিছে যে শ্যাম কানু মহন্তই ব্লেকমেইল কৰি লৈ গৈছিল যদিহে তেখেতে জুবিন গাৰ্গে যদি সেই অনুষ্ঠানত নাযায় তেনেহ'লে শ্যাম কানু মহন্তই তেখেতক ব্লেকমেইলো কৰিছিল সেই ক্ষেত্ৰত যাবলৈ বাধ্য কৰাইছিল আৰু যোৱাৰ পিছত যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল থকাৰ ব্যৱস্থা কৰিব লাগিছিল থকাৰ ব্যৱস্থাটো বহুত খেলি মেলি দেখা পোৱা গৈছিল আৰু তাৰপিছত যি সেই আইলেণ্ডত যি সাগৰৰ পাৰত যি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ল যি দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাৰ পিছতো কিন্তু যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰাত কিন্তু ব্যৰ্থ হৈছিল যি আয়োজক শ্যাম কানু মহন্ত নাইবা যি টিম মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেখেতসকলে কিন্তু সেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে হয়তো আজি জুবিন গাৰ্গ আমাৰ মাজত নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে হয়তো সমগ্ৰ অসমবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে সকলোৱে ন্যায় বিচাৰিছে আৰু তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও কিন্তু এই ফেচবুক যোগে জনাইছে যে সেই অসুৰসকলক নাইবা যিসমূহ অভিযুক্ত আছে হত্যাৰ আঁৰত যিসমূহ অভিযুক্ত নাম সাঙুৰ খাইছে সেই অসুৰবিলাকক যাতে উপযুক্ত শাস্তি প্ৰদান কৰে সেই লৈ এটা অনুগ্ৰহ কৰিছে কাতৰ অনুৰোধ কৰিছে যাতে সেই অসুৰসকলে যাতে শাস্তি পায় পত্নী গৰিমা শইকীয়া গাৰ্গে তাক লৈ কিন্তু অনুৰোধ কৰা দেখা পোৱা গৈছে